2024 লোকসভা নিৰ্বাচন ইতিমধ্যে ঘোষিত হৈছে। লোকসভা নিৰ্বাচনৰ দিন আৰু তাৰিখ। ৰাজনৈতিক দলবিলাকৰ মাজত দেখা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা। পিছে সাধাৰণ ৰাইজে বিচাৰে কি, দল নে ব্যক্তি? মই এই কথা জানিবৰ কাৰণে উপস্থিত হৈছোঁ ওৰাঙৰ সাধাৰণ ৰাইজৰ সৈতে। মই কথা পাতিব বিচাৰিম। মোৰ সৈতে লোক আছে। দাদা, নিৰ্বাচন আহিছে, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে নে দল বিচাৰে? কেণ্ডিডেটটো ভাল হ'লে ভাল হয়, তেনেকৈ ৰাইজৰ কাম চাম কৰিব পাৰে আৰু সুবিধা কিছুমান দিব পাৰে, তেনেকৈ আমি বিচাৰোঁ। দল নে ব্যক্তি চাব এইবাৰ? আমাৰ ব্যক্তি হিচাপত নহয়, তেনেকৈ দল হিচাপত কিবা এটা যদি দিব পাৰে তেনেকৈ অলপ ভাল হয়। আমি কি বিচাৰে প্ৰাৰ্থীগৰাকীৰ পৰা? কাম কাজ কি আৰু যেনেকৈ ৰাস্তা ঘাট ভাল হ'ব পাৰে, তেনেকৈ কিবা কিবি সুবিধা দিব পাৰে। গৰীব দুখীয়া মানুহ আছে, তেনেকৈ কিবা এটা সুবিধা দিব পাৰে, তেনেকৈ আৰু বিচাৰোঁ। নমস্কাৰ। ইলেকশ্যন আহিছে, এতিয়া আমি যি ব্যক্তিয়ে আমাৰ ৰাইজৰ উপকৃত কাম কৰিব তেওঁকে আমি নিৰ্বাচনত জয়যুক্ত কৰিম বুলি ভাবিছোঁ। আমি এখন গাঁৱত বৈঠক বহি আমি আগন্তুক দিনত কাক দিলে ভাল হ'ব আমি সেই চৰ্চাটো কৰিম। আৰু নহয়, ৰাইজৰ উন্নতি, ধৰক পাৰ্চনেল উন্নতিটো চবে কোনেও কৰি দিব নোৱাৰে। গতিকে ৰাইজৰ ৰাস্তা ঘাট, পদূলি, এনেকুৱা শিক্ষা অনুষ্ঠান উন্নতি যিসকলে কৰিব তেওঁকে আমি ভোট দিম বুলি। দল চাইয়ে ভোট দিব লাগিব। কাৰণ কেলে, দলে যদি ইয়াৰ পৰা যদি ওপৰলৈকে ঠিক থাকে, হয়তো ইয়াতে নহয়, যদি আমাৰ ডিষ্ট্ৰিক্টত শান্তি থাকে, আমাক যদি সুখত ৰাখে, এইটোৱে আমাৰ কথা। মানে কি, যোনবিলাকে আমাৰ ওৰাঙৰ কামখিনি ঠিক ঠাক কৰি দিয়ে তেওঁলোককে দিব লাগিব। এইবাৰ দল চাইতো দিয়া যাবই, লগতে প্ৰাৰ্থীও চাব লাগিব যিজনে আমাৰ সমাজৰ কাম কৰে ভাল, সেই তেনে চায়ে দিব লাগিব। আৰু কোনটো দল আহিব পাৰে? এতিয়া সেইটোতো এতিয়া ৰাইজে কৰিব, মই ক'লেতো নহ'ব। ইলেকশ্যনৰ বিষয়ে একোৱে নাজানো নহয়। ঠিক আছে, হয় দাদা, ইলেকশ্যন আহিছে। যোনে কাম কৰি আহিছে তাকে জয়যুক্ত কৰি পঠাব লাগিব, মোৰ কথাটি হয় নে নহয়? কাম কোনে কৰিছে এতিয়া আপুনি সিহঁতে চাই থাকক ন। কোনে ভাল কাপোৰ লগাইছে, কোনে গল্লি ভাল কৰিছে, তাকে কৰিব লাগিব। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে নিৰ্বাচনৰ দিন চপাৰ লগে লগে এনেধৰণে বৰ্তমান দেখিবলৈ পোৱা গৈছে ওৰাঙত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।